Hi everyone, Assalamualaikum, good morning. কি খবৰ সকলোৰে মোৰ পিছে অলপ ভালে ইমানো ভাল নহয় বুলি ক'ব পাৰি কাটো একদমই মোৰ ভাল নাই তো ভিডিওটো ভাবিলো আৰম্ভ কৰো আশা ৰাখিছো আপোনালোকে ভিডিওটো শেষলৈকে চাব যি সকল নতুন হয় প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰিব লগতে লাইক শেয়াৰ আৰু কমেন্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব তো আপোনালোকে ভিডিওটো আৰম্ভ কৰো আৰু অলপ জ্বৰ লাগি আছে মানে গাটো ভাল লাগা নাই একেবাৰে চাও এটা কি কৰো মই ওলাইটো যাও বাৰু মিস্টাৰ ওলাব লৈছে 8:30 বেছিত আমি অকন সোনকালে গৈছো কিন্তু হেকানে মান ভিডিও কৰা হোৱা নাই বিশেষ ব্লগ মানে একেবাৰে কৰাই হোৱা নাই মই তো মোৰ কামো কেবাটাও পেন্ডিং হৈ আছে হেকিটা ভিডিও বনাবলৈ আছে তো পৰা নাই মানে মোৰ গাটো অলপ ভাল নাই আৰু অকন সোনকালে যোৱা হৈছে যে ৰাতিপুৱা একান থাকি গৈছে তো বাকি চাব ভিডিওটো কি কৰো কিনকো সকলোখিনি দেখাম অলপ ভিডিওটো আৰম্ভ কৰো তো গাইস মই ঘৰ আহিলো ঘৰ মানে মই দোকানলে ওলাই আহিছিলো মিস্টাৰ গোল দোকান মই পাৰ্লাৰ নগলোগে আৰু মিস্টাৰ মোক যাব নিদিলে ঘৰ থৈ গলগে মানে মোৰ গাটো ইমান বেয়া ইমান বেছি বেয়া লাগিছে মানে ইমানে উইক লাগিছে ন মোৰ মানে জ্বৰো আছে অলপ আৰু কোনো প্ৰবলেম আৰু গইছ ওকে কা কা তো মানে গাটো ভাল নাই অকমান সেই কাৰণে মই মিস্টাৰ কলেজে যাব নালাগে বুলি মই ধুনিয়াকে ওলাই মিলি আহিছিলো তো মিস্টাৰ কলেজে কথাটো শুনি ললো আৰু ভাল থাকিলে গৈ ভাল লাগে মিস্টাৰ কলে নালাগে আজি ঘৰতে থাক ৰেষ্ট লবলৈ ক'লে আৰু ঘৰত মই থকাও নাই বহুত দিনটো সেইকাৰণে মিস্টাৰ কলেজে ৰখি দিলো বাকি আমাৰ ইফালে আপলছ লাগি আছে চাব দেই ঠিক আছে মই খাই বহুত ভাল পাওঁ আপলছ খাই কেনেকুৱা লাগে আপোনালোকে জনাব দেই কিন্তু খাব লাগে বহুত বেছি ভিটামিন আছে এই ফলটোত বহুত মানে ভিটামিন আছে খাব পাৰিলে ভাল কিন্তু খাই বহুত টেষ্ট লাগে আৰু মোৰ মানে আমাৰ ঘৰটো বেছি টেষ্ট লাগে কিবা মানে মিঠা মিঠা লাগে ধৰক বেলেগ ক'বাত খালো টেষ্ট লাগে হলো ঘৰৰ নিচিনা সেই টেষ্টটো মই নাপাওঁই বাকি আমাৰ এফালে আমাৰ টিকিলি পৰা টোপনি ইয়া তাই টোপনি মই যাও চাহ খাই লওঁ মায়ে কিবা কিবি কৰি আছে মোৰ কাৰণে মানে গাটো উইকনেছ লাগিছে কৈছো যে মায়ে এতিয়া কিবা কিবি দিব খাবলৈ হে খাংনে যাওঁ আৰু লগ পাম চাই থাকিব কি কৰো কিনকো দেখাই দি আজি ঘৰৰ পৰা মানে ব্লগটো মই ভবা নাছিলো আজি ঘৰৰ পৰা ব্লগটো হ'ব বুলি কিন্তু আজি ঘৰৰ পৰাই হ'ব ব্লগটো দেখাম আৰু মোৰ দুটামান কাম আছে হেকিটা মই কৰিব মানে হেকিটা মই ভাবিছিলো পাৰ্লাৰতে কৰিমগে বুলি তো লৈ আহিছিলো কিন্তু ইয়াতে কৰিলম আৰু হৈ যাব ভালে হ'ব দিয়ক ঠিক আছে গাটো বেয়া যে হেকাৰণে অলপ মাজে মাজে ৰেষ্ট লৈ পিনি ভিডিও বনাই আছো যদি কিবা কৰিও আছো তাৰ মাজত দেখাবলৈ মানে নহৈছে তো এফালে মই ORS লৈছো খাবৰ কাৰণে মিস্টাৰে বাৰে মোক কৈ থৈ গৈছে যে ORS ফোনো কৰি আছে এতিয়া যে ORS খালি নাই বুলি তো এতিয়া মই ORS খাই লৈ পিনি বাকি কামো আছে হেয়া কৰিম ভিডিও বনাবলৈ আছে হেয়া বনাব লাগিব মই অকন ORS খাই পিনি অকন ৰেষ্ট লৈ লম তাৰ পাছতে বাকি কামবোৰ কৰিম আৰু ঘৰলৈ আহিলে মায়ে হিটুইটো কৰিয়ে থাকে মানে মায়ে মোক এবাৰ কৈছে বল ডক্টৰৰ ওচৰলৈ লৈ যাওঁ কিন্তু মোৰ যাবলৈ মানে ইচ্ছাই নাই কাৰণ এটো মানে হয় ন কেতিয়াবা এনাৰ্জি বহুত লো যেন লাগে তো তাৰ পাছত আকৌ নিজে ঠিক হৈ যায় সেইকাৰণে মই মানে যাবলৈ নিবিচাৰিলো আৰু
তো গাইজ এই প্ৰডাক্টখিনি মই বাই কৰিছোঁ টেৰাকিচিয়া ষ্ট'ৰ পৰা। যদি আপোনালোকে ইচ্ছা কৰে ল'বৰ কাৰণে তো আপোনালোকে ইনষ্টাগ্ৰামত সেই পেজটো চাবগৈ পাৰিব আৰু তাত থকা যিখিনি বস্তু আপোনালোকে ভালকৈ চাই পিনি অৰ্ডাৰ কৰিব। ইয়াতে মই শ্বেম্পু, হেয়াৰ অইল আৰু ফেচ ৱাছ এটা দিছিলোঁ আৰু লগত এটা হেড মাছাজাৰ আহিছে। আৰু আপোনালোকে ফেচ ৱাছৰ ৰিজাল্টটো দেখিবলৈ পাইছেই। মই বিফ'ৰ এণ্ড আফটাৰ কৰি পিনে ৰিজাল্টটো দিবলৈ চেষ্টা কৰিছোঁ। আৰু এটা কথা, যদি আপোনালোকে বাই কৰে তে এই কুপনটো ইউজ কৰিব খাজিদা 15, তেতিয়া 15% ডিছকাউণ্ট পাব। তো এয়া চাওক, ৰিজাল্ট বহুত বেছি ধুনীয়া হয়। সোনকালে যাওক, অৰ্ডাৰ কৰিব। হেই এভৰিৱান, বহুত দেৰিৰ পিছত এতিয়া লগ পাইছোঁ আপোনালোকক। ভিডিঅ' দুটামান আছিলে, এটা বনালোঁ, এটা বনোৱা নাই। বনাম, ভাল মন যোৱা নাই এতিয়া, অকণ পিনি বনাম, এলাহ লাগিছে। ফেচ ৱাছটো যে সঁচাকৈ বহুত বেছি ধুনীয়া ৱৰ্ক কৰিছে, ইমান ভাল লাগিছে, স্কিনটো ছফ্ট লাগিছে। মানে যদি আপোনালোকে বাই কৰিব পাৰে বহুত বেছি ভাল হয়। দেখাইছিলোঁ এতিয়া আপোনালোকক। বাকী এতিয়া আছোঁ ঘৰতে, নগ'লোগৈ আৰু পাৰ্লাৰ, মানে ধৰক কি যাম আৰু আকৌ মন নগ'লে, মিষ্টাৰে ক'লে নালাগে, সেইকাৰণে থাকি দিলোঁ আৰু যোৱা নহ'লেই। বাকী এফালে কাপোৰ ভৰাই আছে সেয়া। মই ইয়াতে অকণ বাৰান্দাত বহিছোঁ, 5টা বাজিছে এতিয়া। শুলোঁ আজি, পুৰা শুলোঁ। আনকালে এনেকুৱা হোৱা নহয় ন ইমান, ধৰক কাষ্টমাৰ ইটো সিটো থাকে, তেনেকুৱা হৈ যায় আৰু কিনো আৰু পাৰ্লাৰত গৈ হোৱা মেলাই আৰু। তো পুৰা শুলোঁ মই আজি, পুৰা ভাল লাগি গ'ল শুই পিনি। এতিয়া বহি আছোঁ, চাহ খাম। তাৰপৰা আৰু কি চাহ খাব ইচ্ছা যাওঁ। টিকিলি 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 টিকিলি, আমি বহি আছোঁ গাইজ। মোৰ ওচৰতে আমাৰ টিকিলি। কি 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 তো গাইজ, চাহ তাহ খাই মেলি এতিয়া বহি আছোঁ আমি। টিকিলিৰ লগতে আমি অকণমান টাইম পাছ। ক'ত যোৱা তুমি? তো গাইজ, এতিয়া বহি আছোঁ, কি কৰিম এনেই আৰু কিমান টিভি চাম, কিমান মোবাইল চাম। তাইক মানে তাই শুই কেতিয়াও নাথাকে, তাইক উঠাই ঘূৰাই ফুৰিব লাগিব, দেখিছে নাই? এতিয়া তাইক কণা ষ্টাৰ্ট তাই আজিকালি বহুত বদমাচি হৈছে, বহুত বদমাচি হৈছে তাইক মানে কোনে লৈ থাকিব এতিয়া এনি টাইম, হয় নাই? এনি টাইম তাইক লৈ থিয় হৈ ঘূৰাই ফুৰিব লাগিব, এতিয়া ভাল। এতিয়া একো নেকানে নেমেলে, একো নহয়। খালি তাইক যদি শুৱাই দিওঁ বা যদি আমি বহিও যদি তাইক লৈ লওঁ, তেতিয়াও তাই বহুত উৎপাত। এতিয়াও সেইটোৱে কৰি আছে। মায়ে জাষ্ট শুৱাই দিলে, লম কোনে ক'ত নিম তোমাক? ক'ত নিম? ক'ত যাব লাগে? হা, ক'ত যোৱা তুমি? টিকিলি ক'ত যোৱা? দেখিলে যে লৈ লওঁ গাইজ, ৰ'ব। আৰু এইফালে আমাৰ ইভিনিং চাহৰ লগত মেগী লৈছোঁ খাবৰ কাৰণে। আজি বহুত দিনৰ পিছত মই মেগী খাব লৈছোঁ, মানে মই ইমান ধৰক ফুডবোৰ ইমান খোৱা নহয়, বেয়াই পাওঁ অলপ, মই ইমান ভাল নাপাওঁ। তথাপিও কেতিয়াবা খাওঁ আৰু মাজে মাজে। তাকো আজি কেকাই বনাই দিছে, সেইকাৰণে বোলো অলপ টেষ্ট লৈ পিনি খাওঁ। সি বহুত ধুনীয়াকৈ বনায়, কিন্তু আজি তাৰ অকণমান দৌৰা-দৌৰি হ'ল। তাকে সি কৈছে আজি মোৰ অকণমান দৌৰা-দৌৰি বা কাম এটাত থাকি গ'ল, তো সেইকাৰণে অকণ বনোৱাটো খেলি মেলি, কিন্তু সি বহুত বেছি ধুনীয়াই বনায়। বাকী এতিয়া খাই মেলি মই এতিয়া ঘৰ যাম। আপোনালোক
সব যোৱাকালিৰ পৰা এতিয়া লগ পাইছোহি টাইম হৈছে 2:15 আছে আৰু আমি এতিয়া চাহ খাব লৈছোঁ লাল চাহ বিস্কুট এতিয়া খাব লৈছোঁ ড্ৰপ নেপা লগত খোৱা নহ'লে এতিয়া খাওঁতে আহোঁতে কাম কৰিছিলোঁ টিফিন লৈ আহিছোঁ কিন্তু এতিয়া আমাৰ টিফিনৰ টাইমত আমি চাহ খাইছোঁ চাহ বনাইছোঁ তোমালোকক দিছোঁ আমি খাম নিতুৱে বনাইছে মানে মোৰ এটাও নহয় মই খামহে অকল হ'ল চাহ নিতুৱে বনালে চাহ দিব তালে আৰু মই খাম মোক দিছে মই লৈ খাম খালি খোৱাটো মই নিজে খাম সেইটো মোক কোনো খুৱাই নিদিয়ে আৰু নিতুৱে উলিয়াই দিব তাৰপিছত মই খাম হ'ল খোজ খাই লওঁ দিয়া মই খাই লওঁ এভৰিৱান বহুত দিন আপোনালোকক মই একো মানে বনোৱা মই দেখুওৱা নাই তো ভাবিলোঁ আজি অকণমানকৈ আপোনালোকক চিকেন বনোৱা দেখাওঁ পিঁয়াজ দিলোঁ তেলত আহি পালোহি বাৰু পাৰ্লাৰ সেইটো ফাৰ্ষ্ট কথা আহি পালোহি আহি পাই অলপ ফ্ৰেছ হৈ ল'লোঁ তাৰপৰা চিধা বনাবলৈ লৈছোঁ কাৰণ ৰুটি বনাবলৈ আছে ৰুটি খাম ন খোৱাতে ধৰিছে ৰুটি যে খাম সেইকাৰণে অকণ দৌৰা কৰিছোঁ আৰু এইফালে ইয়াৰ চিকেন ধুই ধাই ৰেডি তো পিঁয়াজখিনি অকণমান কালাৰ হোৱালে মই ৰখি আছোঁ তাৰপাছত এইফালে মই এই মাদাৰ্ছ ৰেচিপি জিঞ্জাৰ এণ্ড গাৰ্লিক পেষ্টটো দিম যিটো খাবলৈ অলপ ভাল হয় মই আজি ফাৰ্ষ্ট টেষ্ট কৰিম কিন্তু মই শুনিছোঁহে মানে ভাল বুলি মই এইটোও আনিম আৰু এটা পেষ্ট আছিলে নামটো মই পাহৰি গৈছোঁ যে সেইটো মই পেকেটে আনিম সেইটো কিহৰ আছিলে খালি মনত নাই পায় কথাটো তো এইটো ভাল হয় বুলি মই শুনিছোঁ কিন্তু তাতে বোলে আজি লৈ যাওঁচোন এটা আৰু এতিয়া দিম আৰু ইয়াতে সেই পিঁয়াজখিনি ৰঙা হৈ লওক এনেই দেখাম আৰু একো ৰেচিপি নহয় খালি মই আপোনালোকক বহুত দিন মানে মই বনোৱা মেলা একো তেনেকুৱা দেখুওৱা নাই আৰু বেকগ্ৰাউণ্ডৰ চাউণ্ডটো ইগন'ৰ কৰিব কাৰণ মই ফেনখন দি লৈছোঁ বহুত গৰম হৈ আছে নহ'লে এইবোৰ আজি অলপ গৰম মনো ৰ'দ আছিলে যে ইমানটো ৰঙাতে মই আদা নহৰু পেষ্টটো দি দিওঁ ইমানটোৱে দিম বেছি নিদিওঁ কাৰণ যেতিয়া মই আদা নহৰু পেষ্ট কৰি খাওঁ ন তেতিয়া সদায় কোৱাণ্টিটিটো বেছি হৈ থাকে ধৰিব নোৱাৰোঁ কিন্তু বেছি হৈ থাকে সেইকাৰণে মই বেছি নিদিওঁ কাৰণ দুইটা মিক্স আছে ন সেইকাৰণে সিমানটো দিছোঁ আৰু চিকেনটো দেখিলে আপোনাৰ কিমানখিনি আছে তাৰ অনুসৰি দিছোঁ আৰু আজিকালি কি হয় জানেনে একদম ৰেচিপি মানে ভিডিঅ' তেনেকুৱা বনাবলৈ মোৰ মানে সময় নহয় থাকে তেনেকুৱা ৰেচিপি বহুত কৰি থাকে কিন্তু মই বনাবলৈ কৰিবলৈ মানে সিমানখিনি সময় দিয়াই নহয় গম পাইনে ভিডিঅ'ই ভালকৈ দিয়া হোৱা নাই মোৰ তাতে মই অলপ বিজি আছোঁ ন এইকেইদিন গাটো মোৰ অকণ ভাল নাছিলে তো সেইকাৰণে আৰু ভালে আছে ইয়াৰ স্মেলটো ধুনীয়া বিশেষকৈ গোন্ধটো ভাল এতিয়া অকণমান ৰঙা হ'বলৈ দি দিছোঁ আৰু তাৰপৰা চিকেনখিনি দিয়ে দিওঁ কাৰণ কেলৈ মই পিঁয়াজখিনি বেছি ৰঙা হ'বলৈ নিদিওঁ নহ'লে জ্বলি যাব চিকেনখিনি মছলা এতিয়া নিদিওঁ মানে আগতে চিকেনখিনি দি চিকেন আৰু পিঁয়াজ ভাজি ল'ম তাৰপিছতে মানে মই মছলা দিম সেইকাৰণে পিঁয়াজখিনি আৰু বেছি ৰঙা হ'বলৈ নিদিওঁ নহ'লে জ্বলি যাব অলপমান নিমখ দিছোঁ নিমখত মানে এইটো কাৰণে দিওঁ যাতে ভিজি যায় মানে তেতিয়া পিছত নিমখ নিদিলেও হৈ যাব
বাছ এতিয়া মই অকণমান গেছটো বঢ়াই দিম অলপমান তেনেকৈ বনাই যাওঁ এতিয়া চিকেনখিনি বাকী মই বনাওঁ তাৰ ইয়াৰ পিছত যেতিয়া ৰেডি হৈ যাব ন সেইতিয়া খাম এতিয়া মই যাওঁ ৰুটি ডোটো বনাই লওঁ তাৰপৰা ৰুটি বনাম আৰু কাম শেষেই নহয় গাইজ আহি পায় যে একেবাৰে কাম শেষ নহয় তো গাইজ হৈ গ'ল চিকেন ৰেডি এয়া আমাৰ চিকেন লগত মই এতিয়া ৰুটিও বনাই ল'লোঁ ৰুটি বনাই মেলি হৈ গ'ল এতিয়া আৰু খাব লাগে